অন্তত পক্ষে আজিৰ দিনটোত আমি 5টা সিট জিকিম বুলি বিনা দ্বিধাই এই মুহূৰ্তত ক'ব পাৰো। নমস্কাৰ, আটাইকে FNS মিডিয়ালৈ স্বাগতম জনাইছো। আজি গোৱালপাৰা জিলাৰ জিয়াকুৰি খাৰপাৰাত এখন নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত হৈ যায়। এই প্ৰচাৰ সভা অনুষ্ঠিত হৈছিল হিমলৈতলা মণ্ডল কংগ্ৰেছৰ দ্বাৰা আৰু এই সভাখনত উপস্থিত আছিল ধুবুৰী লোকসভা সমষ্টিৰ কংগ্ৰেছ পাৰ্টি ৰকিবুল হুছেইন ডাঙৰীয়া, অখিল গগৈ, শিৱসাগৰৰ বিধায়ক অখিল গগৈ, লগতে গোৱালপাৰা পূব সমষ্টিৰ বিধায়ক AK ৰছিদ উপস্থিত আছিল আৰু এই সভাখনত ভাষণ প্ৰদান কৰে অখিল গগৈদেৱ, ৰকিবুল হুছেইন ডাঙৰীয়া আৰু AK ৰছিদ আলমে। উল্লেখযোগ্য যে এই সভাখনত যেতিয়াই অখিল গগৈদেৱ উপস্থিত হয় তেতিয়াই হিলদোল ভাঙি যুৱ প্ৰজন্ম কিন্তু ওলাই আহিছে আৰু তেখেতক একেবাৰে বেষ্টনীৰ মাজত আবদ্ধ কৰি ৰাখিছিল আৰু তেখেতক পাই এনেকুৱা উৎফুল্লিত হৈছিল। এই দৃশ্যটো নিশ্চয় আপোনালোকে চাই আছে, অকণমান দৃশ্যটো চাওক। আমাৰ FNS মিডিয়াৰ ফালৰ পৰা অখিল গগৈৰ মন্তব্য লোৱা হৈছিল। এয়া মন্তব্য চাই লওক। 2024 চনৰ লোকসভা নিৰ্বাচনত ধুবুৰী লোকসভা সমষ্টিৰ আমাৰ প্ৰাৰ্থী ৰকিবুল হুছেইন ডাঙৰীয়া জিকা 100% খাটাং হৈছে বুলি মই ভাবো। মই যোৱা 5 দিন ধৰি এই লোকসভা সমষ্টিটোৰ গাঁৱে ভূঞে নগৰে চহৰে চৰে চাপৰিয়ে ঘূৰি আছো আৰু এই আটাইবিলাক অঞ্চলত ঘূৰি ফুৰাৰ সময়ত আমি দেখিছো যে ৰাইজে এবাৰ ৰকিবুল হুছেইন ডাঙৰীয়া ভোট দিবৰ কাৰণে এক্সাইটেড হৈ ৰৈ আছে। ৰাইজে বদৰুদ্দিন আজমলৰ প্ৰকৃত চৰিত্ৰটো বুজি পাইছে আৰু বদৰুদ্দিন আজমল যে আচলতে বিজেপিৰ এজেণ্ট এই কথাটো বুজি উঠিছে। বদৰুদ্দিন আজমল যে মুছলমানৰ শত্ৰু, বদৰুদ্দিন আজমল যে বিশ্বাসঘাতক, বদৰুদ্দিন আজমল যে গাদ্দাৰ, এই কথাটো পুৰা বুজি পাইছে আৰু সেইকাৰণে সকলো মুছলমান ৰাইজ আটাইবিলাকে কৈছে যে এবাৰ আমি বদৰুদ্দিন আজমলক ভোট নিদিম। দ্বিতীয়তে অসম গণ পৰিষদটো জিকাৰ কোনো প্ৰশ্নই নাই, কাৰণ সকলোৱে জানে যে অসম গণ পৰিষদ বিজেপিৰ চেলা চামুণ্ডা তেওঁলোক। তো তেওঁলোকে কোনো পৰ্যায়ে মানে সংখ্যালঘু ৰাইজৰ পক্ষত কেতিয়াও নাইয়ে আৰু অসমৰ ৰাইজৰ পক্ষতো তেওঁলোক নাই। গতিকে অসমৰ ৰাইজ আৰু সংখ্যালঘু ৰাইজ কাৰো পক্ষতে তেওঁলোক যিহেতু নাইয়ে, গতিকে অসম গণ পৰিষদ জিকাৰ কোনো প্ৰশ্নই উঠিব নোৱাৰে। সেইকাৰণে আমি দেখিছো যে বিপুল ভোটত আমাৰ প্ৰাৰ্থী ঐক্যমঞ্চৰ প্ৰাৰ্থী, আমাৰ সকলো 16টা ৰাজনৈতিক দলৰ প্ৰাৰ্থী ৰকিবুল হুছেইন ডাঙৰীয়া এইবাৰ নিশ্চয় জয়ী হ'ব। উজনিত কেইজনমান জিকিব কংগ্ৰেছৰ পৰা? উজনিত আমি দুটা সিট আমাৰ জিকাটো খাটাং হৈছে। এটা হ'ল ডিব্ৰুগড় আৰু আনটো হ'ল যোৰহাট। এই দুটা সিট আমি জিকাটো খাটাং, কৰিমগঞ্জ জিকাটো আমি খাটাং, নগাঁও জিকাটো আমি খাটাং আৰু লগতে আমি ধুবুৰী জিকাটো খাটাং। অন্তত পক্ষে আজিৰ দিনটোত আমি 5টা সিট জিকিম বুলি বিনা দ্বিধাই এই মুহূৰ্তত ক'ব পাৰো।